গাইজ মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই যিহেতু কথা এষাৰ ক'বলৈ বিচাৰিছোঁ আৰু মই কথাটো মানে ইমানেই দুখ লগা কথা ক'বলৈ মনে নাছিলোঁ কিন্তু মই ক'বলৈ বাধ্যতা হ'লোঁ। আমি সকলোৱে জানো ৰাজীৱ হদিয়াই তেনেকৈ আমাৰ পৃথিৱীখন আমাৰ দেশখন এৰি পেলাই গুচি গ'লগৈ। তাৰে ভিতৰত আমাৰ সমাজত বিতৰ্ক বহুত চলিছে। ছ'চিয়েল মিডিয়াত আপোনালোকে সকলোৱে জানে, ফেচবুক পেজ ইউটিউবৰটো বহুত ভাইৰেল হৈ গৈছে। কিন্তু মই ভাবিছোঁ যে এতিয়া আমাৰ ৰাজীৱ হদিয়াই তেনেকৈ বহুত ভাল ব্যক্তি আছিলে আৰু তেখেতে সমাজপ্ৰিয় মানুহ আছিলে, সমাজসেৱা মানুহ আছিলে, সমাজক ভাল পাইছিলে আৰু তেখেতে সমাজৰ কাৰণে মাত মাতিছিলে, সমাজৰ কাৰণে গান গাইছিলে। তেখেতক কিছুমানে কয় চিনি নাপায়। হয়, চিনি নোপোৱাটো ভাল কথা, চবক চিনি নাপায় তেনেকুৱাও কথা থাকে, কিন্তু এজন ভাল ব্যক্তিক পতককৈ কোনেও চিনি নাপায়। এজন বেয়া ব্যক্তি দুষ্টক সকলোৱে চিনি পায়। আৰু কিছুমানে কৈছে চকুৰ আলিক চবে চিনি পায়, আমি ৰাজীৱ হদিয়াক চিনি নাপায়। চকুৰ আলি কোন? সি ধুবুৰীৰ বিধায়ক নে নাই ধুবুৰীৰ মন্ত্ৰী নে কি? চকুৰ আলি কোন হয়? চকুৰ আলিক যে চিনি পায় বুলি কৈছে। তেনেকাই মানে আমাৰ সমাজখন তেনেকৈ চলি আছে। যিজনে ৰাইট ভাল কাম কৰে তেখেতক চিনি নাপায়, তেখেতক কোনো মানে ছাপোৰ্ট নকৰে। যিজনে বেয়া, গুণ্ডা, দাদাগিৰি, ডকাইত, চোৰ, তেখেতক চবে চিনি পায়, তেখেতক চবে ভাল কয়, কিন্তু ভাল কাম কৰা মানুহক চবে বেয়া পায়, চবে তেখেতলৈ চকুত পৰে। কিন্তু সি যেন আৰু আগুৱাই যাবৰ কাৰণে তেখেতলৈ কোনো হেৰি নকৰে। সাংবাদিককো কৈছে চকুৰ আলিয়ে, মই তেখেতৰ ভিডিঅ'ত দেখিছোঁ, সাংবাদিকবিলাক চোৰ কৈছে। তথাপিতো চোৰ কৈছে যদিও তেখেতৰ পিছে পিছে দৌৰি গৈছে সাংবাদিকবিলাক। এজন যদি তেনেকৈ চিত্ৰশিল্পী নতুবা তেনে ছিংগাৰ ৰাজীৱ হদিয়াই তেনেকৈ মৃত্যু হৈ গ'ল, তেখেতৰ পিছে পিছে দৌৰা নাই কোনো সাংবাদিকে। তেখেতৰ কাৰণে যদি কিবা এটা ক'বলৈ হ'লে সাংবাদিকক পইচা দি মাতি আনিব লাগিব নেকি? যদি চকুৰ আলিয়ে কিবা এটা কয় ৰাস্তাত ওলাই, গোটেই সাংবাদিকে দৌৰ মাৰিব। কিন্তু ভাল কামত যোনে যায় সেইটোত মানে সকলোৱে বেয়া পায়। যোনে বেয়াকৈ কয়, যদি বেয়া মানুহে কাৰোবাক বেয়াকৈ কয় তেতিয়া তেখেতক ইমান নধৰে। ভাল মানুহে যদি কাৰোবাক এক চিকুণ মানে অকণমান বেয়া কয় তেখেতক ইমান ধৰে। সাংবাদিকক চকুৰ আলিয়ে চোৰ বুলি ক'লেও কোনো একো কোৱা নাই চকুৰ আলিক। জুবিন দাই যেনিবা মদ খাই পেলাই অলপ ক'লে যেনিবা, মই ৰাজীৱ হদিয়াক চিনি নাপাওঁ কিন্তু তেখেতক সহায় কৰিছোঁ। এইটোতো চাব গ'লে ইমান বেয়া নহয় ন, ভালেই কৈছে। তথাপিতো মানে